মৰমী অংগচ্ছেদ কৰালে চলিব মৰমী অংগচ্ছেদ কৰালে চলিব প্ৰশাসনিক সুচল হ'বৰ কাৰণে সমষ্টিভিত্তিক যি উপজিলা সদৰ গঠনৰ অসম চৰকাৰে যি সিদ্ধান্ত লৈছিলে এই ক্ষেত্ৰত আমাক শেহতীয়াকৈ মৰঙী বৃহত্তৰ এই 1.5 লাখ জনবসতিপূৰ্ণ অঞ্চলক খুমটাই বিধানসভা সমষ্টি অন্তৰ্গত কৰাৰ লগে লগে খুমটাই অঞ্চলত আচলতে সদৰ স্থাপনৰ যি যা যোগাৰ কৰিছে তাৰ আমি বিৰোধিতা মৰঙীবাসীয়ে কৰিছোঁ। আমি মৰঙীবাসীয়ে বিচাৰিছিলোঁ যে ঐতিহ্যপূৰ্ণ এই অঞ্চলটোত যিটো সময় এটা 1957 পৰা 67 চনলৈকে দুটা কাৰ্যকাল স্বতন্ত্ৰ বিধানসভা সমষ্টি আছিলে। আমি বিচাৰিছিলোঁ মৰঙীক আচলতে বিধানসভাৰ মৰ্যাদা দিয়ক, মৰঙী অঞ্চলটোৰ নামত বিধানসভা হওক, কিন্তু ইয়াৰ পৰিৱৰ্তে আমাক খুমটাই অন্তৰ্ভুক্ত কৰিলে আৰু এতিয়া ইয়াৰ সদৰৰ কাম কাজ খুমটাইৰ পৰা পৰিচালিত কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। আৰু যাৰ ফলত আমাৰ এই মৰঙীৰ 60 পৰা 100 কিলোমিটাৰ আঁতৰত আমাৰ সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে 4-5খনকৈ গাড়ী বদলাই গৈ 2-3 হাজাৰ টকাকৈ খৰচ কৰি এখন কাগজ উলিয়াব লাগিব, যিটো কোনো কাৰণতে মৰঙীবাসীয়ে নিবিচাৰে। মৰঙীৰ দল সংগঠন আমি একলগ হৈ মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ ফালৰ পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ আৰু এতিয়া আমি তীব্ৰ প্ৰচাৰ অভিযান চলাইছোঁ। আমি মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চই আমি তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছোঁ। বিভিন্ন বাগান, নামঘৰ, মছজিদ সকলো মন্দিৰতে আমি খুমটাই উপজিলা সদৰ মৰঙীতে স্থাপনৰ দাবীত আমি ব্যাপক প্ৰচাৰ অভিযান চলাইছোঁ। আজি আমি কাৰ ৰেলী, বাইক ৰেলীৰে আমি বিভিন্ন স্থানত পথসভা অনুষ্ঠিত কৰিম। আজি আমি 4 নং ৰংবঙৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি কানাইঘাট, তেলগৰম, লেটেকুজান, মৰঙী, দৈগুং, পুৰাবাংলা, লেটেকুজানত আমি আজি পথসভা আৰু প্ৰচাৰ অভিযান আমি চলাম। মৰমী অংগচ্ছেদ কৰালে চলিব মৰমী অংগচ্ছেদ কৰালে চলিব প্ৰশাসনিক সুচল হ'বৰ কাৰণে সমষ্টিভিত্তিক যি উপজিলা সদৰ গঠনৰ অসম চৰকাৰে যি সিদ্ধান্ত লৈছিলে এই ক্ষেত্ৰত আমাক শেহতীয়াকৈ মৰঙী বৃহত্তৰ এই 1.5 লাখ জনবসতিপূৰ্ণ অঞ্চলক খুমটাই বিধানসভা সমষ্টি অন্তৰ্গত কৰাৰ লগে লগে খুমটাই অঞ্চলত আচলতে সদৰ স্থাপনৰ যি যা যোগাৰ কৰিছে তাৰ আমি বিৰোধিতা মৰঙীবাসীয়ে কৰিছোঁ। আমি মৰঙীবাসীয়ে বিচাৰিছিলোঁ যে ঐতিহ্যপূৰ্ণ এই অঞ্চলটোত যিটো সময় এটা 1957 পৰা 67 চনলৈকে দুটা কাৰ্যকাল স্বতন্ত্ৰ বিধানসভা সমষ্টি আছিলে। আমি বিচাৰিছিলোঁ মৰঙীক আচলতে বিধানসভাৰ মৰ্যাদা দিয়ক, মৰঙী অঞ্চলটোৰ নামত বিধানসভা হওক, কিন্তু ইয়াৰ পৰিৱৰ্তে আমাক খুমটাই অন্তৰ্ভুক্ত কৰিলে আৰু এতিয়া ইয়াৰ সদৰৰ কাম কাজ খুমটাইৰ পৰা পৰিচালিত কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। আৰু যাৰ ফলত আমাৰ এই মৰঙীৰ 60 পৰা 100 কিলোমিটাৰ আঁতৰত আমাৰ সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে 4-5খনকৈ গাড়ী বদলাই গৈ 2-3 হাজাৰ টকাকৈ খৰচ কৰি এখন কাগজ উলিয়াব লাগিব, যিটো কোনো কাৰণতে মৰঙীবাসীয়ে নিবিচাৰে। মৰঙীৰ দল সংগঠন আমি একলগ হৈ মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ ফালৰ পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ আৰু এতিয়া আমি তীব্ৰ প্ৰচাৰ অভিযান চলাইছোঁ। আমি মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চই আমি তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছোঁ। বিভিন্ন বাগান, নামঘৰ, মছজিদ সকলো মন্দিৰতে আমি খুমটাই উপজিলা সদৰ মৰঙীতে স্থাপনৰ দাবীত আমি ব্যাপক প্ৰচাৰ অভিযান চলাইছোঁ। আজি আমি কাৰ ৰেলী, বাইক ৰেলীৰে আমি বিভিন্ন স্থানত পথসভা অনুষ্ঠিত কৰিম। আজি আমি 4 নং ৰংবঙৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি কানাইঘাট, তেলগৰম, লেটেকুজান, মৰঙী, দৈগুং, পুৰাবাংলা, লেটেকুজানত আমি আজি পথসভা আৰু প্ৰচাৰ অভিযান আমি চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।